যিখিনি সময়ত বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক গোমাংস ৰপ্তানি কৰা দেশ হিচাপে পৰিগণিত ভাৰত, সেইখিনি সময়ত গোমাংস কেন্দ্ৰিক ৰাজনীতি ভাৰতবৰ্ষতে আটাইতকৈ বেছি হৈছে। যিখিনি সময়ত অপৰাধীৰে ভৰি পৰিছে লোকসভা বিধানসভা, সেইখিনি সময়তে শিক্ষিত একাংশ জনতাৰ প্ৰতিনিধিক মুখ বন্ধ কৰিবলৈ বিচৰা হৈছে। এই কথাখিনি এইকাৰণে ক'লো, মাত্ৰ দুটা উদাহৰণ দিম, ৰাঘৱ চাড্ডা আৰু অসমৰ কুংকি চৌধুৰী। ৰাঘৱ চাড্ডা আপৰ সেইগৰাকী নেতা, যিগৰাকী নেতাই সাধাৰণ জনতাৰ মনৰ কথা সংসদত উপস্থাপন কৰিছিল, সাধাৰণ জনতাৰ হৈ সদম্ভে মাত মাতিছিল। তেওঁ ৰাজ্যসভাৰ বিৰোধী উপদলপতি আছিল, কিন্তু কাৰোবাৰ ব্যক্তিগত হয়তো ব্যৱসায়ত আঘাত পৰিছে, হয়তো কোনোবা বহুজাতিক কোম্পানী ক্ষুণ্ণ হৈ পৰিছে, যিবোৰ বিষয় ৰাঘৱ চাড্ডাই উত্থাপন কৰিছিল। আৰু তাৰ পিছতে আম আদমি পাৰ্টীয়ে ৰাঘৱ চাড্ডাক অপসাৰণ কৰিলে, তেওঁক কথা ক'বলৈ বন্ধ কৰি দিলে। কিয়? আচলতে কি হ'বলৈ গৈ আছে আমাৰ দেশৰ ৰাজনীতি? শেহতীয়াভাৱে ৰাঘৱ চাড্ডাই যিবোৰ কথা, যিবোৰ বিষয় উপস্থাপন কৰিছিল, কোটি কোটি জনতাৰ হৃদয় জয় কৰিছিল। সাধাৰণ জনতাৰ লগত সম্পৰ্ক থকা বিষয়বোৰ উপস্থাপন কৰিছিল। কিয় বহুজাতিক কোম্পানীয়ে মোবাইল নেটৱৰ্কৰ নামত, ডাটাৰ নামত সাধাৰণ জনতাক শোষণ কৰিব? বিভিন্ন প্ৰকাৰে বহুজাতিক কোম্পানীয়ে সাধাৰণ জনতাৰ ওপৰত চলাই অহা শোষণ আৰু লুণ্ঠনৰ বিৰুদ্ধে সদম্ভে মাত মাতিছিল ৰাঘৱ চাড্ডাই, আৰু উপহাৰ পালে এয়া। তথাপিও ৰাঘৱ চাড্ডা মনে মনে বহি নাথাকে, তেওঁ মাত মাতিবই, তেওঁলৈ আমাৰ শুভেচ্ছা আছে। আনহাতে কুংকি চৌধুৰী, অসমৰ ৰাজনীতিত শেহতীয়াভাৱে চৰ্চিত এগৰাকী নতুন নেত্ৰী। কুংকি চৌধুৰী বয়স ২৭, উচ্চ শিক্ষিত এগৰাকী ছাত্ৰী। ৰাঘৱ চাড্ডাৰ বয়স ৩৭, এওঁৰ বয়স ২৭। আৰু উল্লেখযোগ্যভাৱে এতিয়া কুংকি চৌধুৰীও অসমত মুখ্যমন্ত্ৰীৰ কাৰণে আতংকৰ কাৰণ হৈ পৰিছে। এই কাৰণে কাৰণ হৈ পৰিছে, তেওঁৰ উচ্চ শিক্ষা আছে। এই কাৰণে আতংকৰ কাৰণ হৈ পৰিছে, তেওঁৰ লক্ষ্য আছে, উদ্দেশ্য আছে, তেওঁ জানে, তেওঁৰ চিন্তা আছে, তেওঁৰ পৰিকল্পনা আছে, তেওঁৰ যিখিনি এগৰাকী যোগ্য প্ৰতিনিধিৰ থাকিব লাগে সকলোখিনিয়েই আছে। তেওঁ শিক্ষিত। কাৰণ যিখিনি সময়ত বৰ্তমান অসমত ১০২ গৰাকী অপৰাধীয়ে প্ৰাৰ্থিত্ব কেন্দ্ৰিক এই যুঁজত অৱতীৰ্ণ হৈছে, যিমান কেইগৰাকী নেতা নেত্ৰীয়ে বৰ্তমান নিৰ্বাচনত অৱতীৰ্ণ হৈছে, তাৰ ভিতৰত ১০২ গৰাকীয়ে অপৰাধী, আৰু তাৰ ভিতৰত ৮০ গৰাকী ঘোৰ অপৰাধী। গতিকে সেই অপৰাধেৰে ভৰি থকা বৰ্তমান সময়ত শিক্ষিত লোকসকল ৰাজনীতিত প্ৰৱেশ কৰা মানে একাংশৰ বাবে সন্ত্ৰাসৰ কাৰণ। কিয়? আমি আগতেই কৈছো, যিখন দেশে বিশ্বৰ দ্বিতীয় সৰ্বাধিক গোমাংস ৰপ্তানি কৰে, সেইখন দেশৰ এখন ৰাজ্যত, অসমত এগৰাকী উঠি অহা উচ্চ শিক্ষিতা ছোৱালীৰ মাতৃৰ বিৰুদ্ধে গোমাংসৰ অভিযোগ তুলি ৰাজনীতি কৰাটো কিমান গ্ৰহণযোগ্য, কিমান আদৰণীয় বা কিমান ধিক্কাৰজনক? কথাবোৰ চিন্তা কৰক। আৰু এটা কথা আমি স্পষ্ট কৰি দিওঁ, খাদ্যটো নিজৰ কথা, কোনে কি খাদ্য খায় সেইটো নিজৰ কথা, তেওঁলোকৰ নিজৰ পচন্দৰ কথা। কিন্তু এই যে বিফ শব্দটো লিখা আছিল, বিফ মানে অকল গৰুকে নুবুজায়, বিফ মানে মহৰ মাংসকো বুজায়। গতিকে মাংস কেন্দ্ৰিক এই যি ৰাজনীতি, ঘৃণনীয় ৰাজনীতি, নিকৃষ্ট ৰাজনীতি, ইয়াৰ পৰা নৱপ্ৰজন্ম আঁতৰি আহক আৰু নৱপ্ৰজন্মই প্ৰতিষ্ঠা কৰক এই ধৰণৰ নিকৃষ্ট ৰাজনীতিৰ ওপৰত তেওঁলোকৰ ভৰসা নাই, বিশ্বাস নাই, তেওঁলোকৰ কোনো আস্থা নাই। তাৰ বিপৰীতে তেওঁলোকে নতুন প্ৰজন্মই নতুন চিন্তাৰে, নতুন পৰিকল্পনাৰে ৰাজনীতিৰ নতুন সংজ্ঞা নিৰ্ণয় কৰিব। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ নিজেই ভাবক। ৰাঘৱ চাড্ডাক যেনেধৰণে আঁতৰাবলৈ চেষ্টা কৰা হৈছে, ঠিক একেই ৰাজনীতি যেন অসমতো আৰম্ভ হৈছে। সৎ মানুহখিনিক, শিক্ষিত মানুহখিনিক এওঁলোকে বিধানসভাৰ মজিয়ালৈ অহাটো নিবিচাৰে। কিয় নিবিচাৰে? ধৰ্মক লৈ যি ৰাজনীতি কৰা হৈছে, খাদ্যক লৈ যি ৰাজনীতি কৰা হৈছে, বিশেষকৈ কুংকি চৌধুৰীৰ দৰে এগৰাকী উচ্চ শিক্ষিতা সৰু ছোৱালীৰ ক্ষেত্ৰত এয়া কিন্তু গৰিহণাযোগ্য, ধিক্কাৰজনক। অন্ততঃ কুংকি চৌধুৰীক মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুভেচ্ছা জনাব লাগিছিল। আহা, তোমালোকৰ প্ৰয়োজন আছে। বৰ্তমান অসমৰ ৰাজনীতিত নতুন প্ৰজন্মৰ শিক্ষিত যুৱক যুৱতীৰ প্ৰয়োজন আছে, শুভেচ্ছা জনাব লাগিছিল। আৰু তাকে নকৰি কি কৈছে? গতিকে কথাবোৰ ভাবক। ধন্যবাদ। জয় আই অসম।